সেই সম্পৰ্কত 55ৰ পৰা 65ৰ ভিতৰত থকা প্ৰাৰ্থীসকলৰ আশা আৰু সম্ভাৱনা অৰ্থাৎ যোৱা বছৰৰ তুলনাত এই বছৰ এই 55ৰ পৰা নতুন পদ্ধতি মতে 65ৰ ভিতৰত থকা প্ৰাৰ্থীসকলৰ আশা আৰু সম্ভাৱনা ডিষ্ট্ৰিক্ট কোনখনত কিমান আশা আৰু সম্ভাৱনা আছে পূৰ্বৰ মেধা তালিকাত কি কয় আপোনালোকৰ পৰা পোৱা কমেণ্টসমূহৰ পৰা কিছু তথ্য লৈছোঁ আমি এই সকলোখিনি দিশ চাই আমি এটি বিশ্লেষণ আগবঢ়াবলৈ চেষ্টা কৰিম আপোনালোকে ইয়াক কাট অফ বুলি নধৰিব কিছু কথা আপোনালোকে আমি তথ্যভিত্তিক ব্যৱহাৰ কৰিম পূৰ্বৰ মেধা তালিকা আৰু আপোনালোকৰ কমেণ্টছ লগতে এই বছৰৰ তালিকা কাষ্ট অনুযায়ী কেটেগৰী অনুযায়ী যিখিনি ভেকেন্সি তালিকা সেইখিনি তথ্য গতিকে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ প্ৰথমে আমি লখিমপুৰ জিলাখন লৈছোঁ লখিমপুৰ জিলাত যদি আমি চাওঁ OBC আৰু MOBC যোৱা বছৰ 29টা পোষ্ট আছিল এবাৰ 41টা আছিল গতিকে এই 29টা ভিতৰত কিমানটা 55ৰ পৰা 59 আৰু 60ৰ পৰা 64ৰ ভিতৰত সিলেক্ট হৈছিল সেই কথাটো চালে আপোনালোকে গম পাব যে OBC MOBC 29টা পোষ্ট আছিল আৰু তাত যিখন মেধা তালিকা আছিল এতিয়া নতুন পদ্ধতি মতে 55ৰ পৰা 59ৰ ভিতৰত থকা 12 জন সিলেক্ট হৈছিল অৰ্থাৎ আমি নতুন পদ্ধতি মতে যদি চাওঁ তেওঁলোকৰ 55ৰ পৰা 59% থকা টেটৰ মাৰ্কছ থকা তেওঁলোকৰ প্ৰাৰ্থী সিলেক্ট হৈছিল অৰ্থাৎ টেটত যিসকলৰ 55ৰ পৰা 59% আছিল তেনে ধৰণৰ 12 জন সিলেক্ট হৈছিল গতিকে পোষ্ট আছিলে 29টা গতিকে OBC MOBCৰ ক্ষেত্ৰত এইবাৰ যিহেতু 41টা পোষ্ট আছে গতিকে বহুতেই ক'ব বিচাৰে যে 55 59 এনেকুৱা থকা প্ৰাৰ্থীসকলে নাপাবই নেকি যোৱা বছৰ 12 জন সিলেক্ট হৈছিলে 29টা পোষ্টতে আৰু 60ৰ পৰা 64 অৰ্থাৎ লেছ দেন 65ৰ ভিতৰত 7টা অৰ্থাৎ 12 হাতে আমি যদি চাওঁ 19টা পোষ্ট 55ৰ পৰা 65ৰ ভিতৰত আছিলে মাত্ৰ 10টা পোষ্টহে 65ৰ পৰা 70 বা 70 প্লাছত আছিলে OBC MOBCৰ ক্ষেত্ৰত গতিকে আপোনালোকে চিন্তাৰ কোনো কাৰণ নাই যে 55ৰ পৰা 59 বা 60ৰ পৰা 64ৰ ভিতৰত থকা বহু প্ৰাৰ্থীয়ে মেধা তালিকাত তেওঁলোকে OBC MOBCৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে এতিয়া আমি চাম SCৰ ক্ষেত্ৰত SC STৰ ক্ষেত্ৰত যদি আমি চাওঁ কাট অফটো আছিলে 199.571 পুৰণি পদ্ধতি মতে আৰু SC STৰ ক্ষেত্ৰত যদি আমি চাওঁ SC STৰ ক্ষেত্ৰত 55ৰ পৰা 17টা পোষ্ট আছিলে আৰু এবাৰ আছে 24টা গতিকে যোৱা বছৰ 55ৰ পৰা 59লৈ থকা 4 জন সিলেক্ট হৈছিলে আৰু 60ৰ পৰা 65ৰ ভিতৰত 10 অৰ্থাৎ 14টা পোষ্ট তেনেকুৱা আছিল 17টাত 14টা পোষ্টেই 55ৰ পৰা 65ৰ ভিতৰত আছিলে 3টা পোষ্টে 65ৰ এবভত আছিলে গতিকে এইবাৰ SC আৰু STৰ ভিতৰত যেহেতু 24টা পোষ্ট আছে 55ৰ পৰা 59ত থকা আৰু 60ৰ পৰা 65ত থকা আধাতকৈ বেছি সংখ্যক প্ৰাৰ্থী সোমোৱাৰ সম্ভাৱনা আছে মেধা তালিকাত গতিকে 55ৰ পৰা 59ৰ ভিতৰত থকা বা 60ৰ ওপৰত থকাখিনিতো চিন্তাই নাই গতিকে 55ৰ পৰা 59ত থকা প্ৰাৰ্থীও যথেষ্টখিনি সিলেক্ট হোৱাৰ সম্ভাৱনা আছে যদি আমি পুৰণি ট্ৰেণ্ডছখিনি চাওঁ আৰু ইয়াৰ পিছতে আমি চাম ST প্লেন্সৰ ক্ষেত্ৰত যোৱাবাৰ 21টা আছিলে এইবাৰ 32টা পোষ্ট আছিলে লখিমপুৰ জিলাৰ ক্ষেত্ৰত গতিকে পোষ্টৰ সংখ্যাটো বাঢ়ি গৈছে আপোনাৰ 11টা পোষ্ট বাঢ়িছে গতিকে ST প্লেন্সৰ ক্ষেত্ৰত 55ৰ পৰা 59 আৰু 60ৰ পৰা 64ৰ ভিতৰত মুঠ 19টা পোষ্ট 21টাত 19টাই তেনেকুৱা আছিলে অৰ্থাৎ সৰহসংখ্যক কম নম্বৰ থকা প্ৰাৰ্থী 55ৰ পৰা 59% টেটত থকা প্ৰাৰ্থী নিৰ্বাচিত হৈছিল গতিকে বহুতেই ক'ব বিচাৰে যে কাট অফ বহুত হাই যাব কিন্তু তেনে নহয় আপোনালোকে নিশ্চয় গম পালে যে 55ৰ পৰা 59% থকা প্ৰাৰ্থী আধাতকৈ বেছি সিলেক্ট হৈছিলে 21টাৰ ভিতৰত 12টা সিলেক্ট হৈছিলে এতিয়া আমি চাম আনিজাবৰ ক্ষেত্ৰত যিটো মিনিমাম টেটত 60% লাগেই গতিকে 60ৰ তলৰখিনি সিলেক্ট হোৱাৰ কোনো কথাই নাহে গতিকে 60ৰ পৰা 64ৰ ভিতৰত 125টা পোষ্টত 28টা আছিল আৰু 65ৰ পৰা 70 গতিকে কিন্তু আনিজাবৰ ক্ষেত্ৰত কথাটো অলপ বেলেগ হয় আপোনালোকৰ 125টাত 60ৰ পৰা 64ৰ ভিতৰত আমি যিটো কেটেগৰী আজি আলোচনা কৰিছোঁ মাত্ৰ 28টা পোষ্ট সিলেক্ট হৈছিলে অৰ্থাৎ আমি যদি চাওঁ 5 ভাগৰ এভাগতকৈ কিছু বেছি গতিকে আনিজাবৰ ক্ষেত্ৰত অলপ বাঢ়ি যাব অৰ্থাৎ 60ৰ পৰা 64ৰ ভিতৰত যেহেতু 55ৰ তলৰ বা 59ৰখিনি নাহে যেহেতু 60% লাগেই কোৱালিফাই হ'বলৈ টেটত গতিকে 60ৰ পৰা 64ত মাত্ৰ 28জনে সিলেক্ট হৈছিলে গতিকে এইবাৰ 203টা আছে গতিকে আমি তাক যদি ডাবল কৰি দিওঁ
ধৰি লওক 28টাটো গৈ খুব বেছি 40-45টা হ'ব পাৰে তথাপিতো 60 পৰা 64 ভিতৰত যথেষ্টখিনি প্ৰাৰ্থী সিলেক্ট হ'ব কিন্তু কাট অফটো আন কেটেগৰীৰ তুলনাত অলপ ওপৰলৈ যাব এতিয়া আমি লখিমপুৰৰ ক্ষেত্ৰত এইখিনি আপোনালোকক দেখালোঁ এতিয়া আমি চাম অন্য এখন জিলা আমি ল'ম শোণিতপুৰৰ কথাও বহুতে কমেণ্ট ছেকশ্যনত কৈ আছে শোণিতপুৰত যদি OBC MOBCৰ ক্ষেত্ৰত 17টা পোষ্ট আছে যোৱা বছৰ এইবাৰ আছে 40টা এতিয়া যোৱা বছৰ যি 17টা পোষ্ট আছিল তাত কাট অফটো আছিলে 204.73 পুৰণি পদ্ধতি মতে আৰু 55ৰ পৰা 59% থকা টেটত 7জন প্ৰাৰ্থী সিলেক্ট হৈছিলে 17টাত 7জন আপোনালোকে ভাবি চাব আৰু 60 পৰা 64 দুজন 9টা মুঠ 55ৰ পৰা 64 লৈকে আৰু লেছ দেন 65 ৰ ভিতৰত 9জন প্ৰাৰ্থী সিলেক্ট হৈছিলে 17টাত অৰ্থাৎ আধাতকৈ এজন বেছি গতিকে শোণিতপুৰৰ ক্ষেত্ৰত OBC MOBC তেনেধৰণৰ হৈছিল বাকি 8জন প্ৰাৰ্থী কিন্তু 65ৰ ওপৰত আছিলে গতিকে আপোনালোকে যিসকলৰ প্ৰাৰ্থীৰ নম্বৰ 55ৰ পৰা 65ৰ ভিতৰত আছে তেওঁলোকৰ ক্ষেত্ৰত কেনে ধৰণৰ এবাৰ হ'ব পাৰে যেটো পোষ্টৰ সংখ্যা বেছি আছে গতিকে নিশ্চয় এবাৰ যোৱাবাৰতকৈ এই কেটেগৰী প্ৰাৰ্থী বেছি সিলেক্ট হোৱাৰ সম্ভাৱনা আছে বুলি আমি ক'ব পাৰোঁ কিন্তু ইয়াত কিমান সংখ্যক মেধা প্ৰাৰ্থীয়ে আবেদন কৰিছে কিমান নম্বৰ তাৰ হিউ এটা বিচাৰ হয় যোৱা বছৰৰ তুলনাত এইবাৰ যেহেতু ভাল নম্বৰ থকা প্ৰাৰ্থীখিনিয়ে ক্ৰমাগতভাৱে তেওঁলোকে পাই গৈ আছে আৰু এইবাৰ যেহেতু আপোনালোকে জানে যে কন্টেক্সুৱেল টিচাৰসকলকো ৰেগুলাৰ কৰি দিলে নিজৰ স্কুলতে তেওঁলোকে পাইছে সকলো সুবিধা পাই গৈছে গতিকে তেওঁলোকো আগতে আবেদন কৰে তেওঁলোকো কমি যাব আৰু LPৰ ক্ষেত্ৰত যেহেতু BEd খিনিও নাই আৰু এতিয়া পৰৱৰ্তী 4500ৰ ক্ষেত্ৰত কিছু এটো বেলেগ হ'ব এইখিনি আমি কিছু দিন আগবাহিলে ইয়াৰ এখন দুখন প্ৰভিজনাল মেৰিট লিষ্ট ওলালেহে আমি সেইখিনি কথা অলপ গম পাম যেটো ট্ৰেন্সটো নতুন পদ্ধতি মতে 5500টোই হ'ব গতিকে এতিয়া আমি 4500টোৰ বিশ্লেষণ কৰা নাই এতিয়া আমি SCৰ ক্ষেত্ৰত যদি চাওঁ শোণিতপুৰত SCৰ ক্ষেত্ৰত 13টা পোষ্ট আছিলে এবাৰ 24টা প্ৰায় দুগুণ বুলি ধৰি লৈছো মাত্ৰ দুটা পোষ্ট কম 2-26 গতিকে 24টা পোষ্ট SCৰ ক্ষেত্ৰত আৰু যোৱাবাৰ 55ৰ পৰা 59 লৈ তিনিজন প্ৰাৰ্থী আছিলে টেটত পাৰ্চেন্টেজ থকা 60 পৰা 64 থকা 8জন অৰ্থাৎ 11টা 24টা পোষ্টত 11টা আছিলে গতিকে আধাতকৈ কিছু কম গতিকে এইবাৰ যেহেতু 13টা পোষ্টত 11জনেই 65ৰ তলৰ আছিলে অৰ্থাৎ দুটা পোষ্টে 65ৰ ওপৰত আছিলে আৰু 55ৰ পৰা 59 লৈ তিনিজন আছিলে 60 পৰা 64 পৰিসংখ্যাটো বেছি আছিলে গতিকে SCৰ ক্ষেত্ৰতো তেনেকুৱা ধৰণৰ এখন 24টা পোষ্ট গতিকে 24টা পোষ্টত আমি আশা কৰিব পাৰোঁ যে 10ৰ পৰা 15জন প্ৰাৰ্থী 55ৰ পৰা 64ৰ ভিতৰত থাকে বা 65ৰ ভিতৰত থকাৰ সম্ভাৱনা আছে বুলি আমি ক'ব পাৰোঁ যোৱাবাৰ পৰিসংখ্যাটো যদি আমি চাওঁ একজেক্টটো কোনো ক'ব নোৱাৰে গতিকে ST হিলছৰ ক্ষেত্ৰত যোৱাবাৰ মাত্ৰ এটা পোষ্ট আছিলে গতিকে এটা পোষ্টৰ ক্ষেত্ৰত 57.33% পাইছিলে টেটত থকা জনে এবাৰ 19টা পোষ্ট আছে গতিকে ST হিলছৰ ক্ষেত্ৰত কাট অফ 55 নতুন পদ্ধতি মতে যিসকল নতুন মুঠ নম্বৰ 55 তেওঁলোক সুৰক্ষিত বুলি আমি ক'ব পাৰোঁ যেটো ST হিলছৰ প্ৰাৰ্থী খুব নগণ্য খুব কম যিসকল আছে ইতিমধ্যেই চাকৰি পাইছে গতিকে যিকেইজন বাকী ৰৈছে পোষ্টহে থাকি যায়গে তেওঁলোকৰ ক্ষেত্ৰত কম্পিটিশ্যনটো বহুত কম হয় ST প্লেন্সৰ ক্ষেত্ৰত 11টা পোষ্ট আছিলে এবাৰ এটা পোষ্ট কম 10টা পোষ্ট যদি আমি কেটেগৰী ওয়াইজ চাওঁ টেটত 55ৰ পৰা 59 লৈ তিনিজন সিলেক্ট হৈছিলে মেধা তালিকাত 60ৰ পৰা 64 লৈ 5জন হৈছিলে গতিকে 5-3-8টা 11টা পোষ্টত 8জনেই 55ৰ পৰা 59 লৈ তিনিজন আৰু 60ৰ পৰা 64 লৈ 5জন গতিকে সেকেন্ড কেটেগৰীটো অলপ বেছি হৈছে গতিকে 8টা পোষ্ট হৈছে তিনিটা পোষ্টে 65ৰ ওপৰলৈ গৈছিলে গতিকে এবাৰ যেটো 10টা আছে গতিকে এবাৰ ধৰি লওক আপোনাৰ লেছ দেন 8 অৰ্থাৎ 8জনতকৈ কম কিন্তু 5জনতকৈ বেছি প্ৰাৰ্থী হয়তো আহিব বুলি আমি ক'ব পাৰোঁ 55ৰ পৰা 64ৰ ভিতৰত একজেক্ট সংখ্যাটো আমি ক'ব নোৱাৰোঁ যোৱাবাৰৰ লগত বিশ্লেষণ কৰিলে আমি তেনে ধৰণৰ হ'ব পাৰে বুলি আমি ধাৰণা কৰিব পাৰোঁ আনিজাবৰ ক্ষেত্ৰত 49 পোষ্ট আছিলে শোণিতপুৰত এবাৰ 223টা পোষ্ট আছে গতিকে শোণিতপুৰৰ ক্ষেত্ৰত এইবাৰ 5 গুণমান পোষ্ট হ'ব গতিকে যোৱাবাৰ 60ৰ পৰা 64 লৈ 8জন আৰু 65ৰ পৰা 69 লৈ 8জন 16জন হৈছিলে 49 জনত তিনি ভাগৰ এভাগ পোষ্ট আছিলে এই 60ৰ পৰা 64ৰ ভিতৰত গতিকে এইবাৰ আমাৰ ধৰি লওক ইয়াত কম্পিটিশ্যনটো বেছি হয় 200 ওপৰ পোষ্ট আছে গতিকে 60ৰ পৰা 65ৰ ভিতৰত হয়তো 30-40 ক্যান্ডিডেট তেনেকুৱা আহিব বাকিখিনি হাই কেটেগৰী যোৱাৰ সম্ভাৱনা আছে যেটো আনিজাবৰ ক্ষেত্ৰত 200 পোষ্ট হলেও ধৰি লওক 223টা পোষ্ট আছে তাৰ ভিতৰত 50ৰ ভিতৰৰ প্ৰাৰ্থী
60 পৰা 64 ভিতৰত হয়তো সিলেকশন হ'ব পাৰে বাকিখিনি তাতকৈ ওপৰৰ মাৰ্কৰ হোৱাৰ সম্ভাৱনা আছে আনি যাবত যেহেতু ওপেন কেটেগৰী হৈ যায় জেনেৰেল কাষ্টৰ পৰা আদি কৰি অন্য কেটেগৰীখিনিও আহি যায় ওপেন কম্পিটিশ্যন হৈ যায় গতিকে যথেষ্ট ভাল স্কোৰিং কৰা প্ৰাৰ্থীসকল আহি যায় ইয়াত গতিকে আপোনালোকে দুখন জিলা আমি দেখালো এতিয়া আমি বহুতে ধুবুৰী জিলাৰ কথা সুধি আছিলে ধুবুৰী কথাটো মই কৈ দিছোঁ ধুবুৰীত OBC MOBCৰ 26টা পোষ্ট আছিলে এইবাৰ 112টা পোষ্ট আছে গতিকে প্ৰায় 5 গুণ পোষ্ট বুলি আমি ক'ব লাগিব আৰু টেটৰ পাৰ্চেন্টেজ যোৱাবাৰ 26টা পোষ্টত 55ৰ পৰা 59 লৈ 13টা আধা প্ৰাৰ্থী 55ৰ পৰা 59% থকা প্ৰাৰ্থী 26টা পোষ্টতে গতিকে 112টাত যদি 55ৰ পৰা 59 হয় কিমান হ'ব লেছ 50 প্লাছত আহি যাব লাগে কিন্তু তেনে নহবও পাৰে 60 পৰা 64 ভিতৰত 9 জন সিলেক্ট হৈছিলে গতিকে কম নম্বৰ থকা বহুত প্ৰাৰ্থীয়ে ধুবুৰীত পাইছিলে গতিকে যোৱাবাৰ ট্ৰেণ্ডটো চাই এবাৰ বহুতেই ধুবুৰীত এপ্লাই কৰিছে গতিকে হয়তো ধুবুৰীত অলপ বাঢ়িও যাব পাৰে কিন্তু আশা ইয়াতকৈ হয়তো কিছু অলপ হ'ব পাৰে গতিকে কম নম্বৰ থকা বহু প্ৰাৰ্থীয়ে LPত কিন্তু ধুবুৰীত পোৱাৰ সম্ভাৱনা আছে এবাৰ যেটো 112টা পোষ্ট 26টা পোষ্টতে টেটত 55ৰ পৰা 59 লৈ পোৱা 13 জন আছিল অৰ্থাৎ আধা সংখ্যক প্ৰাৰ্থী টেটত 55ৰ পৰা 59% পোৱা প্ৰাৰ্থী আছিল 60 পৰা 64 9 জন আছিল গতিকে আপোনালোকে ভাবি চাওক 13 আৰু 9 মানে 22 জন আছিল 22 জন অৰ্থাৎ 26 জনৰ 22 জনেই তেনেকুৱা আছিল অৰ্থাৎ লেছ দেন 65ৰ তলৰ প্ৰাৰ্থী আছিল গতিকে এইবাৰ যদি তেনেকুৱা ধৰণে হ'বলৈ হ'লে বহু সংখ্যক প্ৰাৰ্থী হ'ব অৰ্থাৎ 60-70 প্লাছত প্ৰাৰ্থী তেনেধৰণৰ থাকিব যিখিনি 55ৰ পৰা 64ৰ ভিতৰত হ'ব লাগে যোৱাবাৰ কিন্তু একচুৱেল সংখ্যাটো বা ফিগাৰটো আমি ক'ব নোৱাৰোঁ কোনেও হেতু ক'ব নোৱাৰে প্ৰভিজনাল মেৰিট লিষ্টখিনি ওলালেহে আপোনালোকে কিছু আইডিয়াটো পাব গতিকে আমি পূৰ্বৰ পৰিসংখ্যাটোৰ লগতহে কৈছোঁ SCৰ ক্ষেত্ৰত যদি চাওঁ 16টা পোষ্ট আছিলে এইবাৰ 28টা পোষ্টৰ সংখ্যা যিহেতু 12টা বাঢ়ি গৈছে আৰু SCৰ ক্ষেত্ৰত ধুবুৰীত 55ৰ পৰা 59 লৈ 9 জন আছিলে 60 পৰা 64 লৈ 3 জন গতিকে 16টাত 9 জন 55ৰ পৰা 59 গতিকে অৰ্থাৎ আধাতকৈ বেছি 55ৰ পৰা SCৰ ক্ষেত্ৰতো 59ৰ ভিতৰত আৰু 60 পৰা 64 লৈ 3 জন গতিকে 12টা পোষ্ট 16টাৰ ভিতৰত এই কেটেগৰীত সোমাই গৈছে 55ৰ পৰা 65ৰ ভিতৰত গতিকে SCৰ ক্ষেত্ৰতো কাট অফ কমাৰ সম্ভাৱনা আছে ST প্লেইনছৰ ক্ষেত্ৰত যদি আমি চাওঁ ST প্লেইনছৰ ক্ষেত্ৰত 30টা পোষ্ট আছিলে এইবাৰ 78 দুগুণতকৈও বেছি 3 গুণ বুলি আমি ধৰিব পাৰোঁ দুগুণ আধা বেছি গতিকে যোৱাবাৰ কাট অফখিনি কেনে আছিলে 55ৰ পৰা 59 লৈ থকা প্ৰাৰ্থী 24 জন সিলেক্ট হৈছিলে টেটৰ পাৰ্চেন্টেজ থকা 60 পৰা 64 লৈ 5 জন গতিকে 30টা পোষ্টত 24 জন 55ৰ পৰা 59 টেটত পাৰ্চেন্টেজ থকা প্ৰাৰ্থী সিলেক্ট হৈছিলে 30টা পোষ্ট আছিলে মাত্ৰ 30টা গতিকে এইবাৰ 78ৰ যদি তেনে পৰিসংখ্যা হয় কিমান কম নম্বৰ থকা প্ৰাৰ্থী সিলেক্ট হ'ব গতিকে এই কথাটো আপোনালোকে ভাবি চাব হয়তো একে পৰিসংখ্যা নহ'বও পাৰে কিছু ইফাল সিফাল হ'ব পাৰে 64ৰ ভিতৰত থকা প্ৰাৰ্থী কম আছিলে অৰ্থাৎ 55ৰ পৰা 59ৰ মেক্সিমাম প্ৰাৰ্থী সিলেক্ট হৈছিল এইবাৰ যোৱাবাৰ অৱশ্যে কিছু কথা হ'ল সকলো নম্বৰ যোগ হৈ গৈছিল ইও এটা কথা এইবাৰ হয়তো সিমান একজেক্ট ফিগাৰ নহ'লেও কিন্তু যি মানুহ কিছুমানে যে ক'ব বিচাৰে কাট অফ বহুত হাই হৈ যাব বুলি সেই ধাৰণাটো আপোনালোকে এই পৰিসংখ্যাটো চালে গম পাব গতিকে আনি যাবৰ ক্ষেত্ৰত যদি আমি চাওঁ 64 পোষ্ট আছিলে এইবাৰ 76 এইবাৰ আমাৰ 12টা পোষ্ট বেছি আছে গতিকে 60 পৰা 64 প্ৰাৰ্থী আছিলে 42 ধুবুৰীত কিন্তু 60 পৰা 64% থকা প্ৰাৰ্থী 42 জন সিলেক্ট হৈছিলে 64টা ভিতৰত আধাতকৈ বহুত বেছি আৰু 65ৰ পৰা 69 লৈ 18টা অৰ্থাৎ আনি যাবৰ ক্ষেত্ৰতো কম্পিটিশ্যনটো বহুত কম আছিলে আন ডিষ্ট্ৰিক্টৰ তুলনাত গতিকে এইবাৰো যদি তেনে হয় গতিকে আমি গম পাম যে ধুবুৰীৰ ক্ষেত্ৰত আনি যাবতো LPৰ ক্ষেত্ৰত কাট অফ কমিব গতিকে আজি আমি LP পাৰ্টৰ এইখিনি দিলোঁ পৰৱৰ্তী সময়ত যদি এনেধৰণৰ বিশ্লেষণ বিচাৰে ইয়াৰো আমি এটা নেক্সট পাৰ্ট আপোনালোকক দি দিম বহুত দীঘলীয়া হ'লে কিছু আমনিদায়ক হয় গতিকে আপোনালোকে